আজি আপোনালোকলৈ লৈ আহিছোঁ এসাঁজ নিৰামিষ ভাত। এয়া হৈছে কাচকল আৰু আলু নিউটেলা। নিউটেলা অলপ গৰম পানীত ডুবাই থৈছিলোঁ। এয়া হৈছে জাতিলাও, বিলাহী আৰু আলু কাটি থৈছোঁ। আজি সম্পূৰ্ণ নিৰামিষ, বৃহস্পতিবাৰ যিহেতু আমি বৃহস্পতিবাৰে মাছ মাংস পিঁয়াজ আদা নহৰু এইবিলাক নাখাওঁ। বাহিৰলৈ চাইছোঁ, কিনকিনীয়া বৰষুণ আৰু ইমান ধুনীয়া বতাহ মাৰিছে। খিৰিকীখন খুলি দিছোঁ পাকঘৰৰ। তাৰ পাছত মই পৰিৱেশটো বাৰুকৈ উপভোগ কৰিলোঁ। বহুত বেছি ভাল লাগিছে। তাৰ পাছত এতিয়া মই আমাৰ লিঅ'ৰ কাৰণে মই সদায় প্ৰথম লিঅ'ৰ কাৰণে ভাতটো বহাই লওঁ। লিঅ'ৰ কাৰণে ভাতটো মই এয়া বহাবলৈ দাইল লৈছোঁ। তাক দিওঁ চাউল আধা কাপ, দালি আধা কাপ আৰু আলু এটা আৰু মাছ এপিচ। এনেকৈ একেলগে বইল কৰি এয়া আলু এটা লৈছোঁ, একেলগে বইল কৰি তাক খুৱাই দিওঁ। অকণমান নিমখ সানি দিওঁ। এয়া মাছ দেখিছেনে? এয়া ধুনীয়াকৈ এতিয়া মই ধুই ল'ম। তাৰ পাছত ধুনীয়াকৈ ধুই লৈছোঁ। এয়া সিহঁতৰ যত্ন বহুত বেছি ল'ব লাগে, কিয়নো বৰ ঠেহ পাতে, নাখায়। খালী ভাত হ'লে নাখায়। আমি মাছ মাংস খোৱা গুণ পাই থাকিলে সি মানে বৰ দিগদাৰ কৰে ভাত খোৱাত। তাক আকৌ আমাৰ লগত সমানে বনোৱা মাছ মাংস দিব নোৱাৰি। সিহঁতৰ লিভাৰটো বোলে বৰ দুৰ্বল। মাজে মাজে ডক্তৰক দেখাই থাকিব লাগে। সেইকাৰণে তাক বইলেই দিয়া হয়। এয়া ধুনীয়াকৈ দালি আৰু চাউলখিনি ধুই লৈছোঁ, ৩-৪ বাৰ ধুই লৈছোঁ। তাৰ পাছত তাতে আলু, এয়া মাছ এক পিচ ধুই লৈছোঁ, সেয়া দি দিছোঁ। তাৰ পাছত আলু এটা দুফাল কৰি দি দিছোঁ। ধুনীয়াকৈ 3টা চিটি মাৰি অলপ সময় থৈ দিম। ঠাণ্ডা হ'লে তাক মই খুৱাই দিম। এয়া আলু দেখিছেনে? দুফাল লৈছোঁ। খুব যত্ন কৰিব লাগে। মানুহৰ ল'ৰা ছোৱালীৰ নিচিনাকেই যত্ন কৰিব লাগে ইহঁতৰ, নহ'বা একোৱেই নাখায় সি। সৰুতে খাবলৈ খুব আগ্ৰহ কৰিছিল, কিন্তু এতিয়া একোৱেই নাখায়। এয়া মই গেছত উঠাই দিলোঁ। এতিয়া আমাৰ কাৰণে চব্জি বনাম। কেৰাহীটো উঠাই দিছোঁ। প্ৰথমতে মই নিউটেলাখিনি ভাজি ল'ম। নিউটেলাখিনি মই এনেকুৱাকৈ ভাজিম, আপোনালোকে চাই থাকক। খাবলৈ বহুত বেছি ধুনীয়া। কাচকল আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ। নিউটেলাখিনি গৰম পানীত অলপ সময় ডুবাই ধুনীয়াকৈ ধুই চেপি লৈছোঁ। ঠাণ্ডা পানীৰে ধুই চেপি লৈছোঁ। গৰম পানীত তিয়াই আকৌ ঠাণ্ডা পানী দিলে কি হয়, বস্তুটো চফ্ট হৈ থাকে, খুব ভাল লাগে খাই। আপোনালোকে অকল নিউটেলা নিমখ হালধি দি অকল নিউটেলা ভাজি খাব পাৰে। তেনেদৰে গৰম পানীত ডুবাই থৈ আকৌ ঠাণ্ডা পানীৰে ধুই চেপি লৈ ধুনীয়াকৈ ভাজি খাব পাৰে। খাবলৈ বহুত বেছি ধুনীয়া। এয়া মই নিউটেলাখিনি প্ৰথম ভাজি লৈছোঁ। নিউটেলাখিনি অলপ সময় ভাজি লোৱাৰ পাছতহে মই কাচকল আৰু আলু দি দিম ইয়াতে। এয়া কাচকল আৰু আলু দি দিছোঁ। খুব কম জুইত সিজিবলৈ দিম। একেবাৰে চিমত দিব লাগিব। খাবলৈ বহুত বেছি ধুনীয়া। আপোনালোকে এবাৰ বনাই খাই চাব। কাচকল বিভিন্ন ধৰণে খাব পাৰি। পিটিকা বনাইও খাব পাৰি আলুৰ দৰে, আৰু বাকলিটো চাটনি বনাই খাব পাৰি। কাচকল বিভিন্ন ধৰণে চিপছৰ নিচিনাকৈ ভাজিও খাব পাৰি। কিন্তু খুব কম তেলত বা বইল কৰি খোৱা কাচকলৰ প্ৰফিটটো বেছি। আপোনালোকে মই বনোৱাৰ দৰে এনেকৈ বনাব, আপোনালোকে খাব। ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে সিজোৱাটো, বইলটো। গতিকে এনেকৈ মই যেনেকৈ বনাইছোঁ, অকণমান নিমখ হালধি দি দিছোঁ, তেল উতলাই লৈছোঁ, তেনেকৈয়ে বনাইছোঁ। কোনো ধৰণৰ মছলা বা আদা নহৰু পিঁয়াজ এইবিলাক দিয়া নাই। আমাৰ বৃহস্পতিবাৰটো খুবেই নিৰামিষ, গতিকে আমি একোৱেই নাখাওঁ। বইল কৰিও খাবলৈও বেয়া। গতিকে আমি এনেকৈ তেলতে মা মছলা নিদিয়াকৈ খাওঁ। এতিয়া লিঅ'ৰীয়া ভাত চিটি মাৰিলে, 3টা চিটি মাৰিলে মই নমাই দিলোঁ ভাতটো। এতিয়া কেৰাহীটো ইফালে দি ইফালে মই জাতিলাওখিনি উঠাই দিম। জাতিলাও কেৰাহীটো উঠাই দিছোঁ। তাতে তেল দিম। এয়া তেল দিম ইয়াতে। তেল দিলে তাৰ পাছত কেইটামান পাঁচফোৰণ ফুটাই নিদিলে গোন্ধটো বেয়া লাগে। পাঁচফোৰণ কেইটামান দিম। হালধি নিমখ দি ধুনীয়াকৈ তেলখিনি ভাজি ল'ম। তাৰ পাছত জাতিলাওখিনি আৰু বিলাহীখিনি দি দিম। প্ৰথমতে বিলাহীখিনি ভাজি ল'ব লাগে, নহ'বা কেঁচা কেঁচা গোন্ধায়। ধুনীয়াকৈ বিলাহীখিনি ভাজ কৰাৰ পাছতহে জাতিলাওখিনি দিব লাগে। এটা আলু দি দিছোঁ, তাতে কাটিকৈ এয়া নিমখ দিছোঁ। তাৰ পাছত ইয়াতে হালধি দিম। হালধি দিছোঁ। তাৰপাছত ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত এতিয়া
এয়া বিলাহীখিনি ভাজি ল'ম। আপোনালোকে চাই থাকিব যিসকলে নাজানে। আমাৰ গাঁৱৰ সকলোৱে জানে, টাউনৰো জানে, কিন্তু ছোৱালীবিলাকে আজিকালি নাজানে আৰু নতুন বোৱাৰীবিলাকেও নাজানে। গতিকে এই ভিডিঅ'টো চালে আপোনালোকে শিকিব পাৰিব। এইখিনি জাতিলাওখিনি গোটেইখিনি দি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া খুব কম জুইত ভাজিব লাগে আৰু পানী দিব নালাগে। জাতিলাওটো খাই খুব ভাল লাগে। এতিয়া মই একেবাৰে চিমত দি ঢাকিবলৈ দি বেলেগ কাম কৰি থাকিম। এনেকৈ বহাই লৈ ৰাতিপুৱা এনেকৈ বহাই লৈ চিমত দি আপোনালোকে ঘৰ দুৱাৰ সাৰি আজৰি হ'ব পাৰি। তাৰ পাছত আকৌ মাজে মাজে চাই থাকিব লাগে। মাজে মাজে মই চাই আছোঁ, আকৌ ঢাকি দিছোঁ। এইখিনি কাচকল হৈছে নাই চাই আছোঁ। তাৰ পাছত এতিয়া অকণমান পানী ছটিয়াই ছটিয়াই ভাজি আছোঁ, কিয়নো পানী ছটিয়াই নিদিলে লাগি ধৰে। এনেকৈ পানী ছটিয়াই ছটিয়াই এনেকৈ ভাজি আছোঁ, চাই আছোঁ। এয়া হৈছেগৈ আৰু এয়া দেখিছেনে? এয়া কাচকলৰ চব্জি খুব ধুনীয়া হৈছে দেখিবলৈ, যেনেকুৱা খাবলৈও বহুত বেছি ধুনীয়া লাগিলে। এয়া তাৰ পাছত জাতিলাওখিনিও খুব বেছি ধুনীয়া লাগিল খাবলৈ। একেবাৰে ভাপতে বনাইছোঁ। এয়া দেখিছেনে? এনেদৰে নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই।